নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় পৰমাণুৰ গঠন পাঠটোৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আহা আমি শিকিবলৈ লওঁ তোমালোকৰ অনুশীলনীৰ প্ৰথম প্ৰশ্ন হৈছে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহ কি কৰিব দিছে তুলনা কৰিব দিছে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন ইলেক্ট্ৰন হৈছে ঋণাত্মক আধানযুক্ত কণা পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম অংশ কি বুলি কোৱা হয় পৰমাণু বুলি কোৱা হয় আৰু পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণা হৈছে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন ইয়াৰে ইলেক্ট্ৰন হৈছে ঋণাত্মক আধানযুক্ত কণা আৰু প্ৰটন হৈছে ধনাত্মক আধানযুক্ত কণা আৰু নিউট্ৰন হৈছে আধানহীন কণা আমি চাওঁ আহা ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহ চাওঁ ইলেক্ট্ৰন আধানৰ প্ৰকৃতি কেনেকুৱা হয় ইলেক্ট্ৰনৰ আধানৰ প্ৰকৃতি ঋণাত্মক হয় আৰু এটা ইলেক্ট্ৰনৰ ভৰ কিমান হয় 9.0 * 10⁻³ কিলোগ্ৰাম অৱস্থান পৰমাণুৰ অতিৰিক্ত কেন্দ্ৰীয় অংশত কি কৰে ইলেক্ট্ৰনসমূহৰ অৱস্থান পৰমাণু এটাৰ কেন্দ্ৰ কি বুলি কোৱা হয় নিউক্লিয়াছ বুলি কোৱা হয় আৰু ইলেক্ট্ৰনবোৰে কি কৰে নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথত কি কৰি থাকে ইলেক্ট্ৰনসমূহ ঘূৰি থাকে চোৱা প্ৰটনৰ আধানৰ প্ৰকৃতি কেনেকুৱা হয় জানানে ধনাত্মক প্ৰটন হৈছে ধনাত্মক আধানযুক্ত কণা তাৰ পিছত চোৱা ভৰ হৈছে এটা প্ৰটনৰ ভৰ হৈছে 1.672 * 10⁻⁻27 কিলোগ্ৰাম আৰু অৱস্থান হৈছে ক'ত পৰমাণুৰ কেন্দ্ৰত নিউট্ৰন হৈছে আধানবিহীন মানে কোনো ধৰণৰ আধান বহন নকৰে চোৱা নিউট্ৰনৰ ভৰ হৈছে 1.672 * 10⁻⁻27 কিলোগ্ৰাম আৰু নিউট্ৰনৰো অৱস্থান ক'ত হয় পৰমাণুৰ কেন্দ্ৰত হয় গতিকে আমি ইয়াৰ পৰা দেখিলো যে পৰমাণু এটাৰ কেন্দ্ৰত কি থাকে ইলেক্ট্ৰন নাথাকে কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে আৰু ইলেক্ট্ৰনসমূহে কি কৰে চাৰিওফালে কেন্দ্ৰৰ চাৰিওফালে কি কৰে নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে সো পিছৰ প্ৰশ্ন আমি চাওঁ আহা যে থমসনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি প্ৰত্যেক আৰ্হিৰে যি পৰমাণুৰ আৰ্হি আগবঢ়াইছে বিজ্ঞানীসকলে সেই পৰমাণুৰ আৰ্হিসমূহৰ কি থাকে কিছুমান কি থাকে সীমাবদ্ধতা থাকে লিমিটেশন থাকে গতিকে তোমালোকক সুধিছে যে থমসনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি হয় আমি চাওঁ আহা যে থমসনৰ পৰমাণুৰ আৰ্হিৰ থমসনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ হ'ল যে পৰমাণুৰ ভৰ প্ৰটন আৰু ইলেক্ট্ৰনৰ বাবে হয় যিবোৰ পৰমাণুটোত কি কৈছে সমভাৱে বিস্তাৰিত হৈ থাকে পৰমাণুৰ ভৰ প্ৰটন আৰু ইলেক্ট্ৰনৰ বাবে হয় বুলি কৈছে আৰু যিবোৰে পৰমাণুটোত কেনেদৰে বিস্তাৰিত হৈ থাকে সমভাৱে বিস্তাৰিত হৈ থাকে বুলি কৈছে কিন্তু ৰাদাৰফৰ্ডে দেখাইছিল যে ৰাদাৰফৰ্ডৰ পৰ্যবেক্ষণৰ পৰা আমি পাওঁ যে উক্ত ব্যাখ্যা একে নাছিল কিন্তু ৰাদাৰফৰ্ডে এই কথা কোৱা নাছিল তেওঁৰ মতে ৰাদাৰফৰ্ডৰ মতে পৰমাণুৰ ভৰ পৰমাণু এটাৰ ক্ষুদ্ৰ স্থানত থাকে যাক পাছলৈ কি বুলি জনা গৈছিল পৰমাণুৰ কেন্দ্ৰ বুলি জনা গৈছিল আৰু পৰমাণুৰ কেন্দ্ৰ কি বুলি কোৱা হৈছিল ৰাদাৰফৰ্ডৰ কৰি দেখুৱাইছিল যে পৰমাণুৰ কেন্দ্ৰ কি বুলি কোৱা হয় নিউক্লিয়াছ বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা এবাৰ আকৌ চাম আমাক কি সুধিছে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি ৰাদাৰফৰ্ডে যি পৰীক্ষা আগবঢ়াইছিলে সেই পৰমাণুৰ আৰ্হিৰো আকৌ কি দেখা গৈছিলে জানানে কিছুমান সীমাবদ্ধতা দেখা গৈছিলে আমি চাওঁ আহা চোৱা ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা হৈছে বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনৰ পৰিভ্ৰমণ সুস্থিৰ হোৱাটো আশা কৰা নাযায় ৰাদাৰফৰ্ডে কৈছিল যে পৰমাণু এটাৰ কেন্দ্ৰত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে আৰু ইলেক্ট্ৰনসমূহে কি কৰে নিৰ্দিষ্ট বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে কিন্তু বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনৰ যি পৰিভ্ৰমণ সেই পৰিভ্ৰমণ সুস্থিৰ হোৱাটো কি কৰা নাযায় আশা কৰা নাযায় বৃত্তাকাৰ কক্ষপথত যিকোনো আহিত কণাৰ কি ঘটে ত্বৰণ ঘটে ত্বৰণ মানেনো কি ত্বৰণ হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ এতিয়া চোৱা ইলেক্ট্ৰন এটা নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকোতে কি হ'ব পাৰে বেগৰ পৰিৱৰ্তন হ'ব পাৰে গতিকে ত্বৰণ মানে হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ চোৱা ত্বৰণৰ সময়ত আধানযুক্ত কণাই শক্তি বিকিৰণ কৰে ঘূৰ্ণায়মান ইলেক্ট্ৰনে এনেদৰে শক্তি হেৰুৱাব আৰু শেষত কি হ'ব জানানে নিউক্লিয়াছত পতিত হ'ব
চোৱা এইটোৱে হোৱা হলে পৰমাণুৰ অতিশয় অশান্ত হলহেঁতেন আৰু আমি যি ৰূপত পৰমাণুক জানো তেনে ৰূপত পৰমাণু নাথাকিলেহেঁতেন আমি জানো যে পৰমাণুসমূহ কি হয় সম্পূৰ্ণৰূপে সুস্থিৰ হয় আমি জানো পৰমাণুসমূহ কি হয় সম্পূৰ্ণৰূপে সুস্থিৰ হয় পিছৰ প্ৰশ্ন চোৱা বৰ্ডৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা এতিয়া জে থমসনে যি পৰীক্ষা নিৰীক্ষা আগবঢ়াইছিলে ৰাদাৰফৰ্ডে যি পৰীক্ষা নিৰীক্ষা আগবঢ়াইছিলে সেই পৰমাণুৰ আৰ্হিসমূহৰ কি পোৱা গৈছিলে কিছুমান সীমাবদ্ধতা পোৱা গৈছিলে ইয়াৰ পিছত কোনে পৰমাণুৰ বিষয়ে আৰ্হি আগবঢ়াইছিলে নিলছ বৰ নামৰ বিজ্ঞানী এজনে বৰে কি কৈছিলে যে ইলেক্ট্ৰনসমূহে নিৰ্দিষ্ট কক্ষপথত কি কৰে ঘূৰি থাকে কিন্তু ইলেক্ট্ৰনসমূহে এটা কক্ষপথৰ পৰা ইটো কক্ষপথলৈ জঁপিয়ালে বা গলে কি হ'ব জানানে ইলেক্ট্ৰনসমূহে শক্তি হয় শোষণ কৰিব বা কি কৰিব বিকিৰণ কৰিব চোৱা পৰমাণুৰ গঠন সম্পৰ্কে বৰে আগবঢ়োৱা পৰমাণুৰ আৰ্হি মতে পৰমাণুৰ ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে কি কৰি থাকে ঘূৰি থাকে পৰমাণু এটাত এইটো ধৰা নিউক্লিয়াছ পৰমাণু এটাৰ নিউক্লিয়াছ ইলেক্ট্ৰনবোৰে কি কৰি থাকিব পাৰে পৰমাণুটোৰ নিউক্লিয়াছৰ চাৰিওফালে কি কৰি থাকিব পাৰে ঘূৰি থাকিব পাৰে চোৱা এই পথক কি বুলি কোৱা হয় স্থিৰ কক্ষপথ বা শক্তি স্তৰ বুলি কোৱা হয় এইবিলাকক কি বুলি কোৱা হয় শক্তি স্তৰ বা সেল বুলিও কোৱা হয় স্থিৰ কক্ষপথ বা শক্তি স্তৰ বুলি কোৱা হয় শক্তি স্তৰ বা কি বুলি ক'ব পাৰা কক্ষপথ বুলি ক'ব পাৰা চোৱা এই পথক স্থিৰ কক্ষপথ বা শক্তি স্তৰ বুলি ক'ব পাৰা বা খোল বুলিও ক'ব পাৰা এই খোলবিলাকক বা শক্তি স্তৰবিলাকক কি বুলি নামাকৰণ কৰিছিল তেখেতে জানানে তেখেতে ইংৰাজী বৰ্ণমালাৰ কে এল এম এন এনেদৰে কি কৰিছিলে নামাকৰণ কৰিছিলে চোৱা কে ইয়াৰ পিছৰ শক্তি স্তৰটোক কি বুলি কৈছিলে ধৰা এল বুলি কৈছিলে পিছৰটোক এম বুলি কৈছিল পিছৰটোক এন বুলি কৈছিলে বা এন ইকুৱেল কে খোলক কি বুলি কোৱা হয় এন ইকুৱেল 1 বুলি কোৱা হয় বা এল খোলক কি বুলি কোৱা হয় এন ইকুৱেল 2 বুলি কোৱা হয় বা এম খোলক কি বুলি কোৱা হয় এন ইকুৱেল 3 বুলি কোৱা হয় চোৱা শক্তিৰ স্তৰবোৰক চোৱা কে এল এম এন বা 1 2 3 4 সংখ্যাৰ দ্বাৰা বুজোৱা হয় পৰমাণু এটাত শক্তি বাঢ়ি যোৱাৰ ক্ৰমটো দেখিছানে শক্তি স্তৰবোৰৰ যি শক্তি বাঢ়ি যায় চোৱা কে এল এম এন এনেদৰে কি হয় জানানে শক্তিৰ স্তৰবিলাকৰ শক্তি বাঢ়ি গৈ পেলাই থাকে চোৱা স্থিৰ কক্ষপথত ইলেক্ট্ৰন এটাই শক্তিৰ অৱশোষণ বা বিকিৰণ নকৰে যেতিয়া কক্ষপথটো স্থিৰ কক্ষপথ হৈ থাকে তেতিয়া ইলেক্ট্ৰন বিলাকে কি নকৰে কোনো ধৰণৰ শক্তি শোষণ বা বিকিৰণ নকৰে ইলেক্ট্ৰন এটা তলৰ পৰা ওপৰৰ কক্ষপথলৈ গলে ইলেক্ট্ৰন এটা ধৰা এইটো পৰমাণুৰ নিউক্লিয়াছ ইলেক্ট্ৰন বিলাকে কি কৰে নিউক্লিয়াছটোৰ চাৰিওফালে ঘূৰি থাকে এতিয়া কৈছে যে ইলেক্ট্ৰন এটা তলৰ পৰা ওপৰৰ কক্ষপথলৈ তলৰ পৰা যদি কি কক্ষপথলৈ ওপৰৰ কক্ষপথলৈ ধৰা গতি কৰে তলৰ কক্ষপথৰ পৰা ধৰা ওপৰৰ কক্ষপথলৈ ইলেক্ট্ৰন এটাই কি কৰে গতি কৰে তেতিয়া ইলেক্ট্ৰনে শক্তি কি কৰিব অৱশোষণ কৰিব তেতিয়া ইলেক্ট্ৰন এটাই কি কৰিব শক্তি অৱশোষণ কৰিব আৰু ওপৰৰ পৰা জপিয়ালে ইলেক্ট্ৰনে তেতিয়া কি কৰিব শক্তি বিকিৰণ কৰিব যদি ওপৰৰ পৰা ইলেক্ট্ৰনটোৱে জপিয়ায় তেনেহলে ইলেক্ট্ৰনটোৱে শক্তি কি কৰিব তেতিয়া হলে ইলেক্ট্ৰনটোৱে শক্তি বিকিৰণ কৰিব দেখিছানে তোমালোকৰ কি দেখুৱা হৈছে নিউক্লিয়াছ দেখুৱা হৈছে এয়া হৈছে পৰমাণুৰ কেন্দ্ৰ নিউক্লিয়াছ পৰমাণুৰ কেন্দ্ৰ কি বুলি কোৱা হয় নিউক্লিয়াছ বুলি কোৱা হয় আৰু তাৰ পিছৰ খোলটোক প্ৰথম খোলটোক কি বুলি কোৱা হয় কে খোল এল খোল এম খোল এন খোল আৰু এন ইকুৱেল 1 2 3 4 এনেদৰে কি কৰা হৈছে বৰে কি কৰিছে নামাকৰণ কৰিছে চোৱা পিছৰ প্ৰশ্ন এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা কি কৰিব দিছে তুলনা কৰিব দিছে যি অধ্যায়টো যি পৰমাণুৰ আৰ্হি দিয়া হৈছে সেই আৰ্হি কেইটা তুলনা কৰিব দিছে চোৱা থমসনৰ পৰমাণুৰ আৰ্হি মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত কি হৈ থাকে সোমাই থাকে যে থমসনে কৈছে যে পৰমাণু এটা কেনেকুৱা ধনাত্মকভাৱে পৰমাণু এটা ধনাত্মকভাৱে কি হয় আহিত এটা গোলক হয় আৰু সেই ইলেক্ট্ৰনবোৰ ক'ত থাকে সেই ধনাত্মকভাৱে আহিত গোলকটোৰ ভিতৰতে ইলেক্ট্ৰনবোৰে সোমাই থাকে চোৱা ঋণাত্মক আৰু ধনাত্মক আধান মানত কি হয় সমান হয় আৰু সেইভাৱে পৰমাণু এটা কি হয় জানানে বৈদ্যুতিকভাৱে প্ৰসম হয় নিউট্ৰেল হয় আৰু ইলেক্ট্ৰনবোৰ পৰমাণুৰ কেন্দ্ৰতে সোমাই থাকে আৰু ঋণাত্মক আধান আৰু ধনাত্মক আধানৰ মান সমান হোৱা বাবে পৰমাণু এটা বৈদ্যুতিকভাৱে কি হয় প্ৰসম হয়
এতিয়া ৰাদাৰফৰ্ডে কৈছে যে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি মতে পৰমাণুত ধনাত্মক আধানযুক্ত এটা কি থাকে কেন্দ্ৰ থাকে আৰু সেই কেন্দ্ৰক কি বুলি কোৱা হয় নিউক্লিয়াছ বুলি কোৱা হয় চোৱা পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে আৰু ইয়াক কি বুলি কোৱা হয় আৰু ইয়াক নিউক্লিয়াছ বুলি কোৱা হয় গতিকে নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল বুলি ক'লে কি বুলি কবা কোনজন বিজ্ঞানীয়ে ৰাদাৰফৰ্ড নামৰ বিজ্ঞানীজনে কি আৱিষ্কাৰ কৰিছিলে নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিলে চোৱা নিউক্লিয়াছটোৰ চাৰিওফালে সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ কি হৈ থাকে ঘূৰি থাকে নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবিলাকে কি কৰে ঘূৰি থাকে মানে পৰিভ্ৰমণ কৰি থাকে অৱশোষণ কৰিব পাৰে বা বিকিৰণ কৰিব পাৰে চোৱা পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই কি হয় সৰু হয় চোৱা পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ কি হয় নিচেই সৰু হয় চোৱা পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে ইয়াক কি বুলি কোৱা হয় নিউক্লিয়াছ বুলি কোৱা হয় নিউক্লিয়াছটোৰ চাৰিওফালে সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু হয় এইবাৰ আমি চাওঁ আহা বৰৰ পৰমাণুৰ আৰ্হি বৰৰ পৰমাণুৰ আৰ্হি মতে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনবোৰ কিছুমান নিৰ্দিষ্ট কক্ষপথতহে থাকে চোৱা এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেক্ট্ৰনে কি নকৰে শক্তি বিকিৰণ নকৰে ৰাদাৰফৰ্ডে কৈছিল যে হয় ইলেক্ট্ৰনবোৰ কি কৰে কিছুমান নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে কিন্তু বৰৰ পৰমাণু আৰ্হি মতে কি এই ইলেক্ট্ৰনবোৰ যেতিয়া নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে তেতিয়া ইলেক্ট্ৰনবোৰে কোনো ধৰণৰ শক্তি শোষণ বা বিকিৰণ নকৰে এবাৰ চোৱা পিছৰ প্ৰশ্ন প্ৰথম 18টা মৌলৰ কাৰণে বিভিন্ন শেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মবোৰ কি কৰিব দিছে সংক্ষেপে লিখিব দিছে চোৱা প্ৰথম চোৱা যদি n কক্ষপথ বা শক্তি স্তৰ সংখ্যা হয় যদি n কি হয় কক্ষপথ বা শক্তি স্তৰ সংখ্যা হয় তেনেহলে 2n² এটা নিৰ্দিষ্ট কক্ষপথত থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা বুজায় যদি nক কি বুলি বুজোৱা হয় কক্ষপথ বা শক্তি স্তৰ সংখ্যা হয় তেনেহলে 2n² হৈছে নিৰ্দিষ্ট কক্ষপথত থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা প্ৰথম কক্ষপথ বা k শেল বা k খোলত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব জানানে 2n² সূত্ৰটো হৈছে 2n² গতিকে প্ৰথম কক্ষপথৰ কাৰণে n ৰ মান কিমান হয় k খোলৰ কাৰণে n ৰ মান কিমান হয় k শেল বা k খোলৰ কাৰণে n ৰ মান হয় 1 গতিকে k খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব জানানে যেহেতু আমাৰ সূত্ৰটো কি আছে 2n² গতিকে 2 * 1² সমান 2 * 1 ইকুৱেল কিমান হ'ব গতিকে k খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 2 একেদৰে দ্বিতীয় কক্ষপথ বা l শেলত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 2n² ইকুৱেল কিমান হ'ব 2 * 2² ইকুৱেল কিমান হ'ব 8টা ইলেক্ট্ৰন সো দ্বিতীয় কক্ষপথৰ কাৰণে l শেলৰ কাৰণে n ইকুৱেল কিমান হ'ব n ইকুৱেল হ'ব 2 গতিকে ইয়াতে যদি আমি n ৰ ভ্যালু কিমান পাতো 2² পাতো তেতিয়া 2 * কিমান হ'ব 4 গতিকে 2 * 4 কিমান হ'ব 8 গতিকে l খোলত থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল 8টা হ'ব একেদৰে যদি আমি m খোলৰ কথা চিন্তা কৰো তেতিয়া n ইকুৱেল কিমান হ'ব n ইকুৱেল হ'ব 3 তেতিয়া আমি 2n সূত্ৰৰ পৰা কি কৰিব পাৰো 2 * কি পাতিব পাৰো 3² কাৰণ m ৰ কাৰণে n ইকুৱেল 3 হয় 3² মানে 9 সমান কিমান হ'ব 18 গতিকে m খোলৰ কাৰণে m খোলত সৰ্বোচ্চ পৰিমাণৰ থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 18 এতিয়া বুজি পাইছা নিশ্চয় তোমালোকে m খোলত থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 18 হ'ব চোৱা তৃতীয় কক্ষপথক কি বুলি কোৱা হয় m কক্ষপথ বা m শেল বুলি কোৱা হয় m শেলত থকা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা হৈছে দেখিছানে 2n² 2 * 3² সমান কিমানটা ইলেক্ট্ৰন 18টা ইলেক্ট্ৰন চোৱা যদি একেবাৰে বাহিৰৰ কক্ষপথ হয়
তেনেহলে তাত 8টাতকৈ বেছি ইলেক্ট্ৰন নাথাকে একেবাৰে যদি বহিৰ্তম খোল বাহিৰৰ কক্ষপথ তেনেহলে তাত কি থাকিব নোৱাৰে 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে সো বেলেগ বেলেগ কক্ষপথত ক্ৰমিকভাৱে ইলেক্ট্ৰন ভৰ্তি হয় এটা কক্ষপথ সম্পূৰ্ণকে ভৰ্তি নোহোৱাতে দ্বিতীয় কক্ষপথত ইলেক্ট্ৰন নাথাকে সো এটো হৈছে পৰমাণুৰ নিউক্লিয়াছ এতিয়া কে খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা ধৰা কেটা দুটা গতিকে এই কে কক্ষপথত ইলেক্ট্ৰনৰ সম্পূৰ্ণ হোৱাৰ পিছতহে ইলেক্ট্ৰন কি হ'ব পিছৰ খোললৈ আহিব পিছৰ খোল মানে ধৰা এল খোললৈ আহিব হেতুকে কৈছে সোৱা বেলেগ বেলেগ কক্ষপথত ক্ৰমিকভাৱে ইলেক্ট্ৰন ভৰ্তি হয় ক্ৰমিকভাৱে এটা কক্ষপথ সম্পূৰ্ণকৈ ভৰ্তি নোহোৱাতে দ্বিতীয় কক্ষপথত ইলেক্ট্ৰন নোহোমায় এতিয়া ধৰা কে কক্ষপথত থাকিব পৰা বা কে সেলত থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা হৈছে দুটা এতিয়া ইয়াতে ধৰা এটা ইলেক্ট্ৰন থাকে পিছৰ কক্ষপথলৈ এটা ইলেক্ট্ৰন যাব নোৱাৰে প্ৰথম কে কক্ষপথত কেটা ইলেক্ট্ৰন হোমাব দুটা ইলেক্ট্ৰন থাকিব তাৰ পিছত যদি ইলেক্ট্ৰনৰ সংখ্যা বেছি হয় তেতিয়া সেই বেছি পৰিমাণৰ ইলেক্ট্ৰন পিছৰ খোললৈ কি কৰিব গতি কৰিব এবাৰ চোৱা সিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া সিলিকনৰ কিমান হয় সিলিকনৰ হৈছে 14 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.8.4 গতিকে সিলিকনে কি কৰিব চাৰিটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব যেহেতু বাহিৰতম খোলত থকা ইলেক্ট্ৰনৰ সংখ্যা কেটা চাৰিটা ৰাসায়নিক বিক্ৰিয়াত এই যে ভিতৰ 10টা ইলেক্ট্ৰন দেখিছা এইকেইটাক ইনাৰ্ট ইলেক্ট্ৰন বুলি কোৱা হয় এই ভিতৰ 10টা ইলেক্ট্ৰনে কিন্তু ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা ইলেক্ট্ৰন কেইটা কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন বুলি কোৱা হয় আৰু যোজক ইলেক্ট্ৰন মানে হৈছে এই যে বাহিৰৰ কক্ষপথত যে ইলেক্ট্ৰন আছে এনেকে যেতিয়া আমি শক্তি স্তৰত যদি আমি এই ইলেক্ট্ৰন কেইটা বঢ়োৱা সো ইয়াতে দুটা আহিব 1 2 3 4 5 6 7 8 1 2 3 4 K L N হয়নে নহয় সো বৰ পৰমাণুৰ আৰ্হিমতে গতিকে এই বাহিৰৰ চাৰিটা ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ পেলাই কি কৰিব সিলিকন সুস্থিৰ হ'ব একেদৰে অক্সিজেনৰ কাৰণে কি হ'ব অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 8 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কেনে ধৰণৰ হ'ব 2.6 গতিকে ইয়াৰ বাহিৰতম খোলত 8টা ইলেক্ট্ৰন অষ্টক নীতি অনুসৰি বাহিৰতম খোলত 8টা ইলেক্ট্ৰন হ'বলৈ ওচৰ সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস নিয়নৰ লাভ কৰিবলৈ হলে কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় নহয় এটো কে খোলৰ কাৰণে এটো এল খোলৰ কাৰণে এই যে দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে অক্সিজেনৰ যোজ্যতা কিমান হ'ব অক্সিজেনৰ যোজ্যতা হ'ব 2 সো মৌলয়তাৰ যোজন শক্তিক তাৰ কি বুলি কোৱা হয় যোজ্যতা বুলি কোৱা হয় মৌলয়তাৰ যোজন শক্তিকে যোজ্যতা বুলি কোৱা হয় পৰমাণুৰ বাহিৰতম সেলত থকা ইলেক্ট্ৰনৰ সংখ্যাই হৈছে যোজ্যতা অৰ্থাৎ যোজ্যতা মানে হ'ল 8 বাহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা সো সিলিকনৰ চাৰিটা যোজক ইলেক্ট্ৰন থাকে হেহে ইয়াৰ যোজ্যতা 4 আৰু অক্সিজেনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ব 6 হেহে ইয়াৰ যোজ্যতা কিমান হ'ব 2 অষ্টক নীতি অনুসৰি ধৰা বাহিৰৰ আমি যদি 8ৰ পৰা বিয়োগ কৰিব পাৰো অক্সিজেনৰ ধৰা 8 হয় গতিকে ইলেক্ট্ৰনৰ বিন্যাস হয় কিমান 2.6 গতিকে আমি যদি বাহিৰতম খোলত কেইটাকৈ ইলেক্ট্ৰন আছে 6টাকৈ ইলেক্ট্ৰন আছে 8ৰ পৰা ধৰা আমি 6 আমি মাইনাস কৰো তেতিয়া কিমান হ'ব 2 গতিকে অক্সিজেনৰ যোজ্যতা কিমান হ'ব অক্সিজেনৰ যোজ্যতা হ'ব 2 পিছৰ প্ৰশ্ন চোৱা উদাহৰণৰ সৈতে ব্যাখ্যা কৰা পাৰমাণৱিক সংখ্যা মানে হৈছে মৌলয়তাৰ পৰমাণুত থকা প্ৰটোনৰ সংখ্যা মৌলয়তাৰ পৰমাণুত থকা প্ৰটোনৰ সংখ্যাকে কি বুলি কোৱা হয় পাৰমাণৱিক সংখ্যা বুলি কোৱা হয় উদাহৰণ স্বৰূপে আমি কাৰ্বনৰ কথা যদি চাও কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান হয় জানানে 6 হয় তাৰ মানে কাৰ্বনৰ প্ৰটোনৰ সংখ্যা কিমান হয় কাৰ্বন মৌলৰ প্ৰটোনৰ সংখ্যা হৈছে 6 পাৰমাণৱিক সংখ্যা পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটোনৰ সংখ্যাকে কি বুলি কোৱা হয় পাৰমাণৱিক সংখ্যা বুলি কোৱা হয় উদাহৰণ স্বৰূপে কাৰ্বনত থকা প্ৰটোনৰ সংখ্যা হৈছে 6 গতিকে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব 6 হ'ব কাৰ্বনৰ প্ৰটোনৰ সংখ্যা হৈছে 6 গতিকে পাৰমাণৱিক সংখ্যা কিমান হ'ব পাৰমাণৱিক সংখ্যাও হ'ব 6 পিছৰ প্ৰশ্ন চোৱা ভৰ সংখ্যা হৈছে প্ৰটোন আৰু নিউট্ৰনৰ যি মুঠ যোগফল প্ৰটোন আৰু নিউট্ৰনৰ মুঠ সংখ্যাকে কি বুলি কোৱা হয় ভৰ সংখ্যা বুলি কোৱা হয় A = P +
n গতিকে প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা যোগ কৰিলে আমি কি পাম ভৰ সংখ্যা পাম চোৱা পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্ৰনৰ সংখ্যাৰ যোগফলকে কি বুলি কোৱা হয় ভৰ সংখ্যা বুলি কোৱা হয় উদাহৰণস্বৰূপে কাৰ্বনৰ নিউক্লিয়াছত 6টা প্ৰটন আৰু 6টা নিউট্ৰন থাকে হেহে ইয়াৰ ভৰ সংখ্যা কিমান 12 চোৱা কাৰ্বনৰ কি হয় প্ৰটনৰ সংখ্যা 6 আৰু নিউট্ৰনৰ সংখ্যাও কি হয় 6 হয় গতিকে a যদি আমি p + n কৰো তেনেহলে 6 + 6 ইকুৱেল কিমান হ'ব ইকুৱেল হ'ব 12 একেদৰে আমি অক্সিজেনৰ উলিয়াব পাৰো অক্সিজেনৰ ক্ষেত্ৰত প্ৰটনৰ সংখ্যা 8টা হয় একেদৰে নিউট্ৰনৰ সংখ্যা কেইটা হয় 8টা হয় গতিকে আমি প্ৰটন আৰু নিউট্ৰন 8 + 8 কৰিলে কিমান পাম 16 পাম গতিকে অক্সিজেনৰ ভৰ সংখ্যা কিমান হ'ব অক্সিজেনৰ ভৰ সংখ্যা হ'ব 16 ইয়াৰ পিছত চোৱা সমস্থানিক মানেনো কি সমস্থানিকৰ ক্ষেত্ৰত কি হয় জানানে একে মৌলৰ পৰমাণুসমূহৰ যদি পাৰমাণৱিক সংখ্যা একে হয় কিন্তু ভৰ সংখ্যা যদি বেলেগ বেলেগ হয় এতিয়া ভৰ সংখ্যা বেলেগ বেলেগ হোৱাৰ লগে লগে কি বেলেগ বেলেগ হ'ব জানানে নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ হ'ব চোৱা একেবিধ মৌল একে পাৰমাণৱিক সংখ্যা বিশিষ্ট কিন্তু ভিন ভিন ভৰ সংখ্যা যুক্ত দেখিছানে একে পাৰমাণৱিক সংখ্যা বিশিষ্ট কিন্তু ভিন ভিন ভৰ সংখ্যা যুক্ত পৰমাণুসমূহক কি বুলি কোৱা হয় সমস্থানিক বুলি কোৱা হয় উদাহৰণস্বৰূপে ক্লৰিনৰ সমস্থানিক দুটা সিহঁতৰ পাৰমাণৱিক সংখ্যা 12 কিন্তু ভৰ সংখ্যা কিমান হয় 35 আৰু 17 হয় আমি যদি ক্লৰিনৰ সমস্থানিকৰ কথা আমি যদি চাওঁ তেতিয়া চোৱা সমস্থানিক দুটা সিহঁতৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব পাৰমাণৱিক সংখ্যা হ'ব 17 ক্লৰিন 35 17 ক্লৰিন 35 আৰু এটা কিমান হ'ব জানানে 17 ক্লৰিন 37 এই ক্ষেত্ৰত চোৱা পাৰমাণৱিক সংখ্যাৰ ক্ষেত্ৰত চোৱা যি প্ৰটনৰ সংখ্যা 17 আৰু ক্লৰিনৰ চোৱা এখিনিতে কিন্তু কি সংখ্যা বেলেগ হৈছে নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ হৈছে দেখিছানে ক্লৰিনৰ 17 ক্লৰিন 35 আৰু 17 ক্লৰিন 37 হৈছে কি বুলি কবা তোমালোকে যত পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ তেনেকুৱা মৌলৰ পৰমাণুসমূহক আমি কি বুলি কম সমস্থানিক বুলি কম এবাৰ চোৱা সমভাৰী ক্ষেত্ৰত কি হ'ব জানানে পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ হ'ব কিন্তু ভৰ সংখ্যা কি হ'ব একে হ'ব চোৱা বেলেগ বেলেগ পাৰমাণৱিক সংখ্যা বিশিষ্ট একে ভৰ সংখ্যা যুক্ত বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰক কি বুলি কোৱা হয় সমভাৰী বুলি কোৱা হয় বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰক চোৱা উদাহৰণস্বৰূপে কেলছিয়াম আৰু আৰ্গনৰ পাৰমাণৱিক সংখ্যা ক্ৰমে চোৱা কেলছিয়াম আৰু আৰ্গনৰ কেলছিয়াম কি হয় পাৰমাণৱিক সংখ্যা 20 আৰু আৰ্গনৰ পাৰমাণৱিক সংখ্যা কিমান হয় 18 হয় কিন্তু ইহঁতৰ ভৰ সংখ্যা কি হয় জানানে ভৰ সংখ্যা একে হয় চোৱা 20 কেলছিয়াম কিমান হয় 40 আৰু 18 আৰ্গন কিমান হয় 40 চোৱা 18 আৰ্গন 40 চোৱা 20 আৰু 18 কিন্তু সিহঁতৰ ভৰ সংখ্যা কি হয় একে হয় ভৰ সংখ্যা কি হৈছে একে হৈছে হেহে এই মৌল দুটা কি বুলি কোৱা হয় সমভাৰী বুলি কোৱা হয় চোৱা 20 কেলছিয়াম 40 আৰু হৈছে 18 আৰ্গন 40 এই ক্ষেত্ৰত প্ৰটন কিমান হ'ব 20 আৰু নিউট্ৰনো কিমান হ'ব 20 গতিকে p + n a = p + n কিমান হ'ব 20 + 20 সমান হ'ব 40 আমি যদি এই ক্ষেত্ৰত চাওঁ আৰ্গনৰ ক্ষেত্ৰত প্ৰটন হৈছে 18 আৰু নিউট্ৰন কিমান হ'ব 22 গতিকে a = কিমান হ'ব p + n সমান হ'ব 18 + 22 সমান কিমান হৈছে 40 দেখিছানে চোৱা এই ক্ষেত্ৰত কি হৈছে ভৰ সংখ্যা একে হৈছে কিন্তু পাৰমাণৱিক সংখ্যা কি হৈছে পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ হৈছে পাৰমাণৱিক সংখ্যা বেলেগ মানে প্ৰটনৰ সংখ্যা বেলেগ চোৱা প্ৰটনৰ সংখ্যা ইয়াত কিমান 20 আৰু আৰ্গনৰ ক্ষেত্ৰত প্ৰটনৰ সংখ্যা কিমান হৈছে প্ৰটনৰ সংখ্যা হৈছে 18 ইয়াৰ পিছৰ প্ৰশ্ন আমি চাওঁ আহা সমস্থানিকৰ ব্যৱহাৰ তোমালোকক লিখিব দিছে চোৱা কোবাল্টৰ সমস্থানিকক কি ৰোগত ব্যৱহাৰ কৰা হয় জানা কি ৰোগৰ চিকিৎসাত কৰ্কট ৰোগৰ চিকিৎসাত যি কোবাল্ট 60 সমস্থানিক আছে এই কোবাল্ট 60 সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হয় আকৌ ইউৰেনিয়ামৰ সমস্থানিক কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যিবিলাক নিউক্লিয়াৰ ৰিয়েক্টৰ আছে সেই নিউক্লিয়াৰ ৰিয়েক্টৰত ব্যৱহাৰ কৰা হয় চোৱা ইউৰেনিয়াৰ সমস্থানিক ইউৰেনিয়ামৰ যি ইউৰেনিয়াম 235
5 সমস্থানিকক কিহত ব্যৱহাৰ কৰা হয় নিউক্লিয়াৰ ৰিয়েক্টৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় পিছৰ প্ৰশ্ন চোৱা সোডিয়াম প্লাছত সম্পূৰ্ণৰূপে পুৰ হৈ থকা কি আৰু এল শেল আছে ব্যাখ্যা কৰা সোডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 11 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.1 এতিয়া চোৱা Na প্লাস কৈছে তাৰ মানে সোডিয়াম ধনাত্মকভাৱে আহিত হৈছে তাৰ মানে ই কি কৰিছে এটা ইলেক্ট্ৰন কি কৰিছে দান কৰিছে এটা ইলেক্ট্ৰন ত্যাগ কৰিছে এটা ইলেক্ট্ৰন এৰি দিছে গতিকে এই ক্ষেত্ৰত কি হ'ব জানানে এটা ইলেক্ট্ৰন এৰি দি ধৰা এটা ইলেক্ট্ৰন এৰি দি ই কি হৈছে ধনাত্মকভাৱে আহিত হৈছে গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.8 গতিকে চোৱা ই সম্পূৰ্ণৰূপে কি হ'ব ইয়াৰ কে আৰু জি এল খোল আছে সোডিয়াম প্লাছৰ যদি আমি বৰৰ পৰমাণু আৰ্হিমতে যদি আমি শক্তি স্তৰসমূহ অংকন কৰো তেতিয়া চোৱা কে খোলত কেটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে আৰু এল খোলত কেটা কাৰণ ই এটা ইলেক্ট্ৰন ত্যাগ কৰিছে গতিকে আৰু এল খোলত ইয়াৰ কেটা ইলেক্ট্ৰন থাকিব 1 2 3 4 5 6 7 8 গতিকে ই সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিছে ওচৰ সম্ভ্ৰান্ত গেছ নিয়নৰ সৈতে একে হয় নে নহয় চোৱা গতিকে ইয়াৰ কে খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে দুটা আৰু এল খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হৈছে 8টা গতিকে কে আৰু এল খোল কি হৈ আছে ইলেক্ট্ৰন সম্পূৰ্ণৰূপে পৰিপূৰ্ণ হৈ পেলাই আছে চোৱা সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 গতিকে প্ৰথম সোডিয়াম পৰমাণুত কি থাকে 11টা ইলেক্ট্ৰন থাকে কিন্তু সোডিয়াম প্লাস আয়নত প্ৰথম সোডিয়াম পৰমাণুত 11টা ইলেক্ট্ৰন থাকে কিন্তু সোডিয়াম প্লাস আয়নত কেটা ইলেক্ট্ৰন থাকে 10টা ইলেক্ট্ৰন থাকে চোৱা 10টা ইলেক্ট্ৰন থাকে 10টা ইলেক্ট্ৰনৰ কে সেলত থাকে 2টা ইলেক্ট্ৰন আৰু এল সেলত থাকে 8টা ইলেক্ট্ৰন এইদৰে সোডিয়াম প্লাছত কে আৰু এল শেল সম্পূৰ্ণৰূপে কি হৈ থাকে সম্পূৰ্ণৰূপে পুৰ হৈ থাকে পিছৰ প্ৰশ্ন চোৱা যদি ব্ৰমিন পৰমাণু Br 49.7% আৰু Br 50.3% সমস্থানিকৰ ৰূপত থাকে তেন্তে তাৰ গড় পাৰমাণৱিক ভৰ কিমান হ'ব গণনা কৰিব দিছে চোৱা ব্ৰমিনৰ সমস্থানিকৰ পাৰমাণৱিক ভৰ 79 ইউ সমান কিমান 49.7% ব্ৰমিনৰ পাৰমাণৱিক ভৰত অংশ হ'ল 79 * 49.7% আৰু উলিয়াইছে 100 হয়নে নহয় চোৱা শতকৰা হিচাপত কিমান হৈছে 39.26 ইউ ব্ৰমিনৰ সমস্থানিকৰ ৰূপত পাৰমাণৱিক ভৰ হৈছে 81 ইউ কিমান হৈছে 50.3% দেখিছানে 81 ইউ 50.3% তাৰপিছত চোৱা ব্ৰমিনৰ পাৰমাণৱিক ভৰত ব্ৰমিনৰ অংশ হ'ল 81 * 50.3 ডিভাইডেড বাই 100 ব্ৰমিন পৰমাণু গড় পাৰমাণৱিক ভৰ ওলাইছে 40.74% এতিয়া ব্ৰমিন পৰমাণু গড় পাৰমাণৱিক ভৰ কিমান হ'ব চোৱা প্ৰথমে কিমান আছিল ভ্যালুটো 39.26 ইউ তাৰপিছত চোৱা আমি যেতিয়া 39.26 ইউ আৰু 40.74 ইউ যোগ কৰো আমি তেতিয়া কিমান পাম 80.0 ইউ পিছৰ প্ৰশ্ন চোৱা এটা মৌল X এটা নমুনাৰ গড় পাৰমাণৱিক ভৰ 16.2 ইউ নমুনাটোত সমস্থানিক 8x16 আৰু 8x18 ৰ শতকৰা পৰিমাণ কি হ'ব চোৱা ধৰা হ'ল 8x16 ৰ শতাংশ হৈছে a 8x18 ৰ শতাংশ হৈছে 100 - a তেনে ক্ষেত্ৰত আমি যদি কি কৰো 16 into a divided by 100 plus 100 minus a into 18 divided by 100 চোৱা তোমালোকৰ ইয়াতে কি দিয়া আছে এইটো এটা হৈছে সমস্থানিক 8x18 আৰু 8x16 চোৱা গতিকে ইয়াৰ উত্তৰটো কিমান ওলাব 16.2 ওলাব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা যদি z = 3 হয় তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব মৌলটোৰ নাম লিখা যদি z = 3 গতিকে তাতে থকা প্ৰটনৰ সংখ্যা কিমান হ'ব প্ৰটনৰ সংখ্যা হ'ব 3 আৰু মৌলটো কি হ'ব মৌলটো হ'ব লিথিয়াম আৰু তাৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2.1 হ'ব যদি হয় তেন্তে পাৰমাণৱিক সংখ্যা হ'ব 3 মৌলটো হ'ব লিথিয়াম ইয়াৰ ইলেক্ট্ৰনৰ বিতৰণ হ'ব 2.1 কাৰণ লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান হয় লিথিয়ামৰ পাৰমাণৱিক সংখ্যা z পাৰমাণৱিক সংখ্যা z বা i দি পেলাই বুজোৱা হয় গতিকে z = 3 গতিকে ইয়াৰ যোজ্যতা কি হ'ব যোজ্যতা হ'ব
1 যোজ্যতা হ'ব 1 ই এটা ইলেক্ট্ৰন ত্যাগ কৰি কি কৰিব সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিব পিছৰ প্ৰশ্ন চোৱা দুটা পৰমাণু x আৰু y নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে x আৰু y প্ৰোটন আৰু নিউট্ৰনৰ মান দিয়া আছে x ৰ ক্ষেত্ৰত কি প্ৰোটনৰ সংখ্যা 6 আৰু নিউট্ৰনৰ সংখ্যা হৈছে 6 গতিকে আমি x ৰ যদি ভৰ সংখ্যা উলিয়াও x আৰু y ৰ ভৰ সংখ্যা উলিয়াব দিছে গতিকে x আৰু y ৰ ভৰ সংখ্যা উলিয়াবলৈ হলে আমি প্ৰোটন প্লাস নিউট্ৰন কৰিম 6 plus 6 কিমান হ'ব 6 plus 6 হ'ব 12 আৰু একেদৰে y আমি যদি কি উলিয়াও y ৰ যদি আমি p plus n কৰো তেনেহলে কিমান হ'ব 6 plus 8 equal হ'ব 14 6 plus 8 equal হ'ব 14 গতিকে x আৰু y ৰ ক্ষেত্ৰত আমি কি দেখা পাইছো x আৰু y ৰ ক্ষেত্ৰত আমি দেখিছো যে প্ৰোটনৰ সংখ্যা কি হৈ আছে প্ৰোটনৰ সংখ্যা একে আছে তাৰ মানে পাৰমাণবিক সংখ্যা একে আছে কিন্তু কি বেলেগ হৈছে ভৰ সংখ্যা কি হৈছে বেলেগ হৈছে p plus n মানে এটো ভৰ সংখ্যা সমান a দি পেলাই বুজোৱা হয় কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ পাৰমাণবিক সংখ্যা একে গতিকে x আৰু y কি হ'ব x আৰু y সমস্থানিক হ'ব সো x ৰ ভৰ সংখ্যা 12 y ৰ ভৰ সংখ্যা 14 x আৰু y দুইটাৰে পাৰমাণবিক সংখ্যা একে 6 হয় কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ হয় গতিকে x আৰু y ৰ মাজৰ সম্পৰ্ক হ'ব যে দুইটাই কি হ'ব দুইটাই হ'ব সমস্থানিক পিছৰ প্ৰশ্ন চোৱা তলৰ শুদ্ধ শক্তিবোৰৰ ঠাইত টি ভুলবোৰৰ ঠাইত কি লিখিব দিছে f লিখিব দিছে চোৱা যে থমসনে প্ৰস্তাৱ কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল কি থাকে নিউক্লিয়ন হে থাকে ই শুদ্ধ নে ভুল যদি ভুল হয় কি লিখিব দিছে f লিখিব দিছে চোৱা ইলেক্ট্ৰন এটা আৰু প্ৰোটন এটা লগ লাগি নিউট্ৰন এটা গঠন হয় সেইভাবে ই প্ৰথম ই হৈছে সম্পূৰ্ণৰূপে ভুল ইয়াৰ পিছৰ চোৱা ইলেক্ট্ৰন এটাৰ ভৰ প্ৰোটনৰ ভৰৰ পৰা কি হয় 2000 ভাগৰ 1 গুণ হয় ই হৈছে শুদ্ধ গতিকে আমি কি লিখিব লাগিব টি বুলি লিখিব লাগিব পিছৰ চোৱা টিংচাৰ আয়োডিন মেডিসিন প্ৰস্তুত কৰাত আয়োডিনৰ এটা সমস্থানিক হিচাপে ব্যৱহাৰ কৰা হয় ই হৈছে শুদ্ধ ইয়াৰ পিছৰ চোৱা টিংচাৰ আয়োডিন মেডিসিন হিচাপে ব্যৱহাৰ কৰা হয় টিংচাৰ আয়োডিন মানে হৈছে গোটা আয়োডিন তৰল এলকহলত দ্ৰৱীভূত কৰি যি দ্ৰৱণ প্ৰস্তুত হয় টিংচাৰ আয়োডিন সেই দ্ৰৱণ কি জানানে মেডিসিন হিচাপে ব্যৱহাৰ কৰা হয় গতিকে ই কি হ'ব গতিকে ই শুদ্ধ হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা প্ৰশ্ন 15 16 আৰু 17 ৰ শুদ্ধ বাছনিৰ বিপৰীতে কি দিব দিছে কাৰেক্ট চিন দিব দিছে শুদ্ধ চিন দিব দিছে আৰু ভুল বাছনিৰ বিপৰীতে কি দিব দিছে ক্ৰছ চিন দিব দিছে চাও হা ৰাদাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই আৱিষ্কাৰ কৰিছিল ৰাদাৰফৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই কি আৱিষ্কাৰ কৰিছিল তোমালোকক দিয়া আছে অপচন হিচাপে দিয়া আছে সো পাৰমাণবিক নিউক্লিয়াছ ইলেক্ট্ৰন প্ৰোটন নে নিউট্ৰন ৰাদাৰফৰ্ডৰ যি আলফা কণা বিচ্ছুৰণ পৰীক্ষাই কি আৱিষ্কাৰ কৰিছিল পাৰমাণবিক নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল হয় নে নহয় সো ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনৰ ক্ষেত্ৰত কি হ'ব নিউট্ৰনৰ ক্ষেত্ৰত ক্ৰছ চিন হ'ব পিছৰ প্ৰশ্ন চোৱা মৌলতাৰ সমস্থানিকবোৰৰ থাকে একে ভৌতিক ধৰ্ম ভিন্ন ৰাসায়নিক ধৰ্ম ভিন্ন সংখ্যক নিউট্ৰন ভিন্ন পাৰমাণবিক সংখ্যাটো হ'বই নোৱাৰে সমস্থানিক বিলাকৰ পাৰমাণবিক সংখ্যা একে থাকে চোৱা এবাৰ চোৱা যেহেতু ভৰ সংখ্যা বেলেগ বেলেগ হয় সমস্থানিকবোৰৰ গতিকে ভৰ সংখ্যা বেলেগ বেলেগ হ'বলৈ হলে নিউট্ৰনৰ সংখ্যা কি হ'ব লাগিব বেলেগ বেলেগ হ'ব লাগিব গতিকে ইয়াৰ কি হ'ব ভিন্ন সংখ্যক নিউট্ৰন থাকে এটো হৈছে শুদ্ধ উক্তি আৰু বাকি কেইটা কি হ'ব বাকি কেইটাৰ ক্ষেত্ৰত কি হ'ব ক্ৰছ হ'ব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা Cl নিগেটিভ আয়নৰ যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা Cl নিগেটিভ আয়নৰ যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব ক্লোৰিন হৈছে 17 ক্লোৰিনৰ পাৰমাণবিক সংখ্যা হৈছে 17 এতিয়া Cl নিগেটিভ ধনাত্মকভাৱে আহিত হলে ইলেক্ট্ৰন কমি যায় কিন্তু ঋণাত্মকভাৱে যেতিয়া আহিত হ'ব তাৰ মানে আমি বুজিব লাগিব যে ইলেক্ট্ৰনৰ সংখ্যা কি হৈ গৈছে বৃদ্ধি পাইছে বাঢ়িছে গতিকে যেহেতু এটা নিগেটিভ দিয়া আছে গতিকে এই ক্ষেত্ৰত ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব জানানে ইলেক্ট্ৰনৰ সংখ্যা হ'ব 18 গতিকে আমি ইলেক্ট্ৰনীয় বিন্যাস যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা কৈছে আমি ইলেক্ট্ৰনীয় বিন্যাস লিখিলে কি লিখিব লাগিব 2.8.8 গতিকে যি যোজ্যতা ইলেক্ট্ৰন মানে হৈছে বাহিৰতম খোলত থকা ইলেক্ট্ৰনৰ সংখ্যা গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব উত্তৰটো হ'ব 8 আৰু বাকি কেইটা কি হ'ব বাকি কেইটা হ'ব ক্ৰছ দিব লাগিব তোমালোকে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা তলৰ কোনটো সোডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস 2,8 8,2,1 2,1,8 2,8,1 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 2,8,1 যেহেতু সোডিয়ামৰ পাৰমাণবিক সংখ্যা কি হয় 11 হয় গতিকে
K খোল সম্পূৰ্ণ হৈ L খোল সম্পূৰ্ণ হৈ পেলাই M খোলত কেইটা ইলেক্ট্ৰন থাকিব এটা ইলেক্ট্ৰন থাকিব 2 8 10 10 1 11 গতিকে বাকি কেইটাত আমি কি দিব লাগিব বাকি কেইটাত আমি ক্ৰস দিব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা তলৰ তালিকাখন সম্পূৰ্ণ কৰিব দিছে চোৱা পাৰমাণৱিক সংখ্যা 9 16 ভৰ সংখ্যা 32 24 2 1 নিউট্ৰনৰ সংখ্যা 10 দিছে এখিনি 0 দিছে হয়নে নহয় প্ৰটনৰ সংখ্যা 12 1 1 ইলেক্ট্ৰনৰ সংখ্যা এখিনি 0 বুলি দিছে আৰু পৰমাণু বা আয়নৰ নাম অকল এখিনি কি বুলি দিছে সালফাৰ বুলি দিছে আমি ইয়াৰ উত্তৰ লিখো চাও যেহেতু ভৰ সংখ্যা কিমান দিয়া হৈছিল আমি প্ৰথমখন চাই ইয়াত নিউট্ৰনৰ সংখ্যা কিমান দিছে 10 দিছে নিউট্ৰনৰ সংখ্যা কিমান দিছে 10 দিছে গতিকে আমি যেহেতু আমি যদি এখিনিত 9 দিও প্ৰটনৰ সংখ্যা যদি 9 দিও আৰু ইলেক্ট্ৰনৰ সংখ্যাও যদি আমি 9 দিও তেতিয়া হলে ভৰ সংখ্যা ইয়াত কিমান হ'ব 19 10 আৰু 9 যদি আমি কি কৰো প্লাস কৰো আমি 10 আৰু 9 প্লাস কৰিলে ভৰ সংখ্যা কিমান হ'ব 19 হ'ব তাৰ পিছত সোৱা প্ৰটনৰ সংখ্যা 9 গতিকে তাৰ নাম কি হ'ব ফ্লোৰিন হ'ব আৰু সোৱা সালফাৰ দিয়া হৈছে সালফাৰ ভৰ সংখ্যা কিমান 32 গতিকে প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা কিমান হ'ব 16 আৰু 16 হ'ব মেগনেছিয়ামৰ প্ৰটনৰ সংখ্যা 12 নিউট্ৰনৰ সংখ্যা 12 গতিকে ভৰ সংখ্যা কিমান হ'ব 12 হ'ব ইলেক্ট্ৰনৰ সংখ্যা 12 deuteriumৰ ক্ষেত্ৰত কি হয় প্ৰটনৰ সংখ্যা 1 হয় নিউট্ৰনৰ সংখ্যা কিমান হয় 1 হয় গতিকে প্ৰটন আৰু নিউট্ৰন লগ হৈ পেলাই কি হ'ব ভৰ সংখ্যা হ'ব 2 আৰু ইলেক্ট্ৰনৰ সংখ্যা deuteriumৰ ক্ষেত্ৰত কি হয় 1 হয় তাৰ পিছত চোৱা প্ৰটিয়ামৰ ক্ষেত্ৰত প্ৰটনৰ সংখ্যা কিমান হয় 1 হয় কিন্তু প্ৰটিয়ামৰ কি হয় নিউট্ৰনৰ সংখ্যা 0 হয় গতিকে প্ৰটন প্লাস নিউট্ৰন লগ লাগি পেলাই যেহেতু ভৰ সংখ্যা হয় ভৰ সংখ্যা কিমান হ'ব 1 হ'ব আৰু প্ৰটিয়ামৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ সংখ্যা কি হয় ইলেক্ট্ৰনৰ সংখ্যা 0 হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা অনুশীলনীৰ প্ৰশ্নসমূহ তোমালোকে আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা আজিলৈ আহিছো ধন্যবাদ